অচিনাকি নম্বৰৰ পৰা ফোন কল আহিলে সাৱধান হওক, নহলে আপুনিও পৰিব পাৰে বিপদত। বৰপেটা ৰোডৰ ব্যৱসায়ৰ পৰা প্ৰবঞ্চকে কৌশলেৰে লুটিলে জমা ধন। 1,60,000 বেংকৰ ধন লুটিলে প্ৰবঞ্চকে। প্ৰথমে বৰপেটা ৰোডৰ প্ৰসেনজিৎ ঘোষ নামৰ ব্যৱসায়ীজনলৈ ইণ্ডাছইণ্ড বেংকৰ পৰা ফোন কৰা বুলি ফোন কৰে প্ৰবঞ্চকে। ক্ৰেডিট কাৰ্ড অহা বুলি কৈ ফোন কৰে প্ৰসেনজিতলৈ। তাৰ পাছতেই ক্ৰেডিট কাৰ্ড বন্ধ কৰিবলৈ সহযোগিতা কৰিবলৈ কৈ পলকতে লুটি নিলে লক্ষাধিক টকা। প্ৰবঞ্চকে অতি কৌশলেৰে প্ৰসেনজিতৰ পৰা লুটি নিলে 1,60,000 টকা। কেনেকৈ প্ৰবঞ্চকে সংঘটিত কৰিলে এই ঘটনা, শুনক ভুক্তভোগীৰ মুখেৰে। ফোন অহাৰ পাছত এই টাউন কৈ থাকে মই ইণ্ডাছইণ্ড বেংকৰ পৰা কৈ আছোঁ, মই ইণ্ডাছইণ্ড বেংক ক্ৰেডিট কাৰ্ড পাইছোঁ, মোৰ নামটো ক'লাক, মই ক'লোঁ তোমাৰ কাৰ্ডৰ 4টা নাম্বাৰ ক'লাক, মোক ক'লাক কি যে তোমাৰ এটা কাৰ্ডৰ ডমেষ্টিক এটা অন কৰা আছে, সেইটো যদি অফ নহয় পইচা মাহে কাটব। তাৰপিছত মাহে কাটব, মই ক'লোঁ তেনেহ'লে কি কৰিব লাগিব, মোক এটা হোৱাটছআপত লিংক দিলাক। লিংকটো দি ইণ্ডাছইণ্ড বেংকৰ ক্ৰেডিট কাৰ্ডটো এণ্টাৰ কৰিলোঁ, তাৰে পৰা পইচা কটা নাই। বেলেগ বেংকৰ পৰা, এক্সিছ বেংকৰ পৰা আৰু ষ্টেট বেংকৰ পৰা পইচা কাটি দিছে। মোটামুটি 1.5 লাখৰ পৰা এতিয়া 1,60,000 হ'ব। প্ৰথমতে মোটামুটি দেখা নাই মেছেজ দেৱা 23,000 কিমান নেকি 21,000 কিমান এটা মেছেজ আহি আছে। মই ক'লোঁ যে মেছেজ কিয় আহি আছে, কয় নাই এইবিলাক ৰিফাণ্ড পাই যাবা, তুমি অট'মেটিক চিন্তা কৰিব নালাগে, তুমি হোৱা নাই প্ৰচেছ হওঁতে। মই ফোনটো কাটি দিলোঁ। মই চিন্তা কৰিলোঁ ফোনটো লাইনত থাকিলে পইচা আৰু বেছিকৈ কাটি ল'ব, ফোনটো কাটি দিলোঁ, এতিয়াও কাটি লৈছে। এতিয়াও থানাত মই আহিছোঁ এজাহাৰ দিবৰ কাৰণে, এজাহাৰ দিয়াতে সময়তে কথা পাতি আছোঁ, এতিয়াও পইচা কাটি লৈছে। মোটামুটি 7,000 নেকি ক'লাক, মই দেখা নাই। হ'ব মোৰ 1,60,000 70,000 হ'ব মানে। দেখিব লাগিব, মই কাৰ্ডবিলাক ব্লক কৰিছোঁ, 2টা কাৰ্ড ব্লক কৰিছোঁ আৰু এতিয়া এটা কাৰ্ড ব্লক কৰি আছোঁ। ৰেফাৰ কৰা নাই, তাহন ক'লাক এটা চেডিং নাম্বাৰ দিলাক, তাতে এটা নাম্বাৰ দিব, তাৰপৰা নাম্বাৰখন লৈ কিনি ইয়াতে ৰেফাৰ কৰিব ক'লাক। এই মই অনুমান কৰি আছোঁ, কিমান হ'ব মই চোৱা নাই এতিয়াও। বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথৰ ৰিপৰ্ট, আমাৰ অসম।